বিজেপিয়ে নিশ্চিতভাৱে এইবাৰ বিটিচি দখল কৰিব। ব্যাপক ব্যৱধানত জয়লাভ সাব্যস্ত কৰিব পাৰো তাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই যাতে বুথত নিজৰ দায়িত্ব শক্তি 5 বছৰ বিজেপিয়ে বিটিচিত শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিলে। ৰাইজে সুবিধা দিলে আগন্তুক 5 বছৰ বিচাৰ বিকাশৰ বাবে কাম কৰিব বিজেপিয়ে। বন্দে বিজেপি ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ বেংবাৰীত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচনৰ ৰণসিঙা বজায়। ৰাজ্যৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীকে বিজেপিয়ে সম অধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমবিকাশ সমুন্নয়ন বিজেপিৰ লক্ষ্য বুলি কয়। বিটিচিত বিজেপিৰ কোনো শত্ৰু বা মিত্ৰ নাই। বিজেপিয়ে সকলোকে সন্মান জনাই বিটিচিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। বিজেপিৰ বিটিচি দখলৰ লক্ষ্য নহয়, বিজেপিৰ লক্ষ্য উন্নয়ন বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বিজেপি থকালৈকে বিটিচিত কোনো লোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিব নালাগে। বিটিআৰৰ মুদৈবাৰী হৰিচিঙা আৰু খালিংদুৱাৰ সমষ্টিৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ল। বহুত ভাল ৰেছপন্স। অকল আমাৰ এখন ৰাজহুৱা সভাও নাছিলে, অকল আমি কাৰ্যকৰ্তাসকলকে আমন্ত্ৰণ জনাইছিলোঁ। ৰাইজৰ মাজত ইমান উৎসাহ, মই নিশ্চিত যে এইবাৰ বিটিআৰত বিজেপিয়ে এটা সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। বিটিচিৰ ৰাইজৰ সেৱা কৰিবলৈ বিজেপিক এবাৰ সুযোগ দিবলৈ আহ্বান জনায়। বিটিআৰত যোৱাবাৰ আমি 9খন ছিট পাইছিলোঁ। আমি এইবাৰ আগতকৈ ভাল কৰি ইলেকশ্যন খেলিম। সংগঠন আমাৰ ভাল হৈছে, গতিকে আমি ভাল ৰিজাল্ট এটা আশা কৰিছোঁ। কিন্তু জনগাঁথনিৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগিব। গতিকে আৰু অকণমান আমি 20 তাৰিখলৈকে মই বিটিআৰতে আছোঁ। গোটেইকেইটা সমষ্টি ঘূৰি লওঁ, তেতিয়া মনত এটা আইডিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত আগন্তুক অক্টোবৰৰ ভিতৰত ৰাজ্যত পুনৰ 50,000 চৰকাৰী নিযুক্তি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি বিজয় সংকল্প যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দিগন্ত কলিতাই। গতিকে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড ছাবজেক্ট সেইটো তেওঁলোকে চম্ভালিব, কিন্তু যিটো ছাবজেক্ট ষ্টেট গভৰ্ণমেণ্টৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, লেণ্ড ইজ এ ষ্টেট ছাবজেক্ট। 6 শিডিউল কাৰণে এইটো তেওঁলোকৰ অধিকাৰৰ বিষয় আছে। গতিকে দুখন চৰকাৰৰ দুখন আইন এটা অঞ্চলত প্ৰযোজ্য হ'ব নোৱাৰে। এটা আইন এখনে আইন হ'ব, দুখন আইনটো হ'ব নোৱাৰে। গতিকে এখন আইন হ'ব, যিখন আইনত খিলঞ্জীয়া মানুহ সুৰক্ষিত হৈ থাকিব, বড়ো মানুহ সুৰক্ষিত হ'ব, ৰাভা মানুহ সুৰক্ষিত হ'ব, গোৰ্খাও সুৰক্ষিত হ'ব আৰু চৰণীয়া কছাৰীও সুৰক্ষিত হ'ব, অসমীয়া বাকীসকলো সুৰক্ষিত হ'ব। সকলো সুৰক্ষিত হৈ থকা এখন খিলঞ্জীয়াৰ হিতৰ স্বাৰ্থত এখন আইন আমি সকলো অঞ্চলতে সমানে প্ৰযোজ্য হোৱাটো বিচাৰিছোঁ। আমাৰ কাৰণে ভূমিটো আমাৰ এটা বিষয়। আপুনি যিটো কৈছে ইছ্যু বুলি ক'লে ইয়াৰ নিগেটিভ কথাটো চাইডটো আহে। আমি ইতিবাচক দিশেৰে মানুহৰ যিটো ভূমিৰ সমস্যা হৈছে, এই সমস্যাটো আজি সমাধানৰ কল্পে বহুত মানুহে বহুত আশাৰে বাট চাই আছে। ইয়াতেই জন্ম, ইয়াতেই মৃত্যু, আজো ককাকৰ দিনৰ নামত তেওঁলোকৰ নামত মাটি আছে, সেই মাটি বিক্ৰী কৰিব নোৱাৰে, সেই মাটি ট্ৰেন্সফাৰ কৰিব নোৱাৰে, নতুনকৈ পট্টা নাপায়। এইটো কি দেশৰ কোনখন আইন? জম্মু কাশ্মীৰতো এতিয়া মাটি কিনিব পৰা হৈছে। 370 ধাৰা যোৱাৰ পিছত জম্মু কাশ্মীৰত মাটি কিনিব পৰা হৈছে। গতিকে আমাৰ কথাটো হ'ল কি, ইয়াৰ কাৰণে কোনো ধৰণৰ মানে ভুল বুজাবুজি নোহোৱাকৈ, কাৰো লগত ভুল বুজাবুজি নোহোৱাকৈ আমি এই বিষয়টোৰ এটা আশু সমাধান আৰু জনতাই বিচৰাৰ ধৰণে সমাধান বিচাৰিছোঁ। আমি যোৱাকালি মাৰ্ঘেৰিটাতো আপোনালোকে দেখিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি আহোম, মৰাণ, মটক, কোচ ৰাজবংশী সকলোকে আমি সমান অধিকাৰ দিছোঁ। গতিকে সময়ৰ লগে লগে আমাৰ অসমীয়া বা ভাৰতীয় খিলঞ্জীয়া মানুহখিনিৰ ক'তো অসুবিধা হ'ব নালাগে আৰু আইন তেনেকৈ আমি নিৰ্মাণ কৰিব লাগে। ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।